আমাৰ এছচি সমাজক তাচ্ছিল্য কৰিবলৈ এই অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ বেয়া বাক্য ক'বৰ বাবে তেওঁলোকে কুণ্ঠাবোধ কৰিছে। গতিকে এই কথাষাৰ যাতে ভৱিষ্যতে আমাৰ এছচি সমাজক যাতে গৌৰৱ গগৈ তথা তেওঁৰ বাহিনীয়ে যাতে অপমান নকৰে এইটো কথা আমি নিৰ্বাচনৰ পিছতো সকীয়াই দিছোঁ। তেওঁলোকে যিটো মানুহৰ ৰাইজৰ চিন্তাৰ ঊৰ্ধত বুলি নিজকে ভাবে তাৰ প্ৰতিফলন আজি ৰাইজে দিছে। আজি অসমৰ ৰাজনীতিৰ বাবে প্ৰত্যাশিতভাৱেই এটা ভাল খবৰ আহিছে। সকলোৱে ভবাৰ ধৰণেই আজি পুনৰবাৰ বিজেপি মিত্ৰজোঁটে এক বহু আকাংক্ষিত সুন্দৰ ফলাফল লাভ কৰিছে। যদিও ৫টা সমষ্টিত এই নিৰ্বাচন হৈছিল, সমগ্ৰ বাকী ১২১টা সমষ্টিৰ ৰাইজেও অধীৰ আগ্ৰহেৰে বিজেপিৰ তথা মিত্ৰজোঁটৰ বিজয়ৰ বাবে অপেক্ষা কৰি আছিল। গতিকে আমি বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে অসমবাসীৰ লগতে এই বিশেষ ৫টা সমষ্টিৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজ আৰু আমাৰ সমৰ্পিত বিজেপি কাৰ্যকৰ্তাসকল একে বিচাৰধাৰাৰ সন্মানীয় সংগঠনবিলাকৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী কাৰ্যকৰ্তা হিচাপে ধন্যবাদ জনাইছোঁ আমাৰ সভাপতি মহোদয় তথা আমাৰ এই গোটেই যাত্ৰাৰ মূল কান্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণা আৰু সহযোগিতাৰে বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা মাৰ্গদৰ্শকৰ সহযোগিতা শুভেচ্ছাৰে আমি কাৰ্যকৰ্তাসকল আগবাঢ়ি গৈছোঁ। আৰু দুয়োখন চৰকাৰৰ যিমানবিলাক ইতিবাচক কাম সেই কামবিলাকৰ সুফল আজি লাভ কৰিছোঁ। মানুহে উন্নয়নৰ সপক্ষে ভোট দিছে। আমি দেখিছিলোঁ, আমি নিৰ্বাচনৰ সময়তো আমি কৈছিলোঁ কিদৰে কংগ্ৰেছ তথা বিৰোধীয়ে কেৱল ভোটৰ বাবে নিজৰ সমাজখনক আঁহ খোলাৰ দৰে ভাঙি থানবান কৰিব বিচাৰিছিল, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিব বিচাৰিছিল। কিন্তু অসমবাসীৰ ৰাইজে তাক নচ্ছাদ কৰিলে। আৰু এখোপ আগুৱাই গৈ কংগ্ৰেছৰ এগৰাকী নেতাই নিজৰ সভাপতি বা দলৰ বাকীসকলকে এঘৰীয়া কৰি থৈ নামটো কৈ দিব পাৰে আজি মুহূৰ্তত। গৌৰৱ গগৈয়ে এনেকুৱা এটা কৰিছিলে যেন তেখেত অসমৰ সমগ্ৰ অসমৰ ভাগ্য নিয়ন্তা। তেখেতৰ কথামতেই তেখেতৰ চতুলিপিৰ মতে সকলো হ'ব, কিন্তু অসমবাসীয়ে যে তাক নচ্ছাদ কৰিলে। তেওঁলোকে আনকি এখোপ আগুৱাই গৈ ৰেফাৰেণ্ডাম শব্দটো ব্যৱহাৰ কৰিছিল। অৰ্থাৎ যোৰহাটৰ বিজয়ৰ পিছত বিহালীত বিজয় সাব্যস্ত কৰি বা অন্যান্য বাকী 4টা সমষ্টিত বিজয় সাব্যস্ত কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিব ৰাইজে, এনেকুৱা ধৰণৰ এটা নেৰেটিভ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল। কিন্তু আমি সদায় ইতিবাচক ৰাজনীতি কৰিছিলোঁ। আমি জানো, আমি বিশ্বাসী যে অসমবাসী ৰাইজে প্ৰতিটো নিৰ্বাচনত যিদৰে আমাৰ দলক, আমাৰ চৰকাৰ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বক আশীৰ্বাদ দি আহিছে। পৰিষদীয় নিৰ্বাচন হওক, জনগোষ্ঠীয় পৰিষদীয় নিৰ্বাচন, টাউন কমিটিৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনতে অসমবাসী ৰাইজে আমাক আশীৰ্বাদ দি আহিছিল। তাৰ ফল আমি এইবাৰ নিৰ্বাচনত পাইছোঁ। আৰু যদি এয়া তেওঁলোকৰ দৃষ্টিত ৰেফাৰেণ্ডামে হয়, তেওঁলোকক স্বীকাৰ কৰিবলৈ কৈছোঁ যে হয়, তেওঁলোকৰ যি এই সাম্প্ৰদায়িকতাৰ ৰাজনীতি, আঁহ খোলা ৰাজনীতি, মিছা কথা প্ৰচাৰৰ ৰাজনীতিক মানুহে নচ্ছাদ কৰি দিলে। আৰু এইখিনিতে তেওঁলোকক নিৰ্বাচন হৈ গ'ল যদিও তেওঁলোকক এটা কথা পুনৰবাৰ সকীয়াই দিছোঁ, বিহালীত যিটো কাম তেওঁলোকে কৰিছিল সেইটো কাম ভোটৰ বাবে যাতে তেওঁলোকে ভৱিষ্যতে নকৰে। বিহালীত তেওঁলোকে যিহেতু সেই সমষ্টিটো ভৱিষ্যতে আমাৰ চিডুল কাষ্ট মানুহৰ বাবে সংৰক্ষিত হৈছিল, তেওঁলোকে তাত চিডুল কাষ্টৰ প্ৰতিনিধিজনে, যিজন তেওঁলোকৰ মূল প্ৰাৰ্থী, তেওঁৰ শীৰ্ষ নেতৃত্বৰ চুটলিপিক ক'বলৈ সংকোচ কৰা নাছিল যে কিয় এছচিৰ কাৰণে ৰিজাৰ্ভ হৈছে। ইমান স্পৰ্ধা মোদী চৰকাৰ বা আমাৰ সংবিধানে, আমাৰ চৰকাৰে, আমাৰ দলে সদায় এছচি এছটি তথা অন্যান্য পিছপৰা জাতিক আগুৱাই লৈ যাব বিচাৰে, সমাজৰ পিছপৰা লোকক আগুৱাই লৈ যাব বিচাৰে। এইটো এটা সাংবিধানিক অধিকাৰ। কিন্তু তেওঁলোকে আমাৰ এছচি সমাজক তাচ্ছিল্য কৰিবলৈ, সেই অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ বেয়া বাক্য ক'বৰ বাবে তেওঁলোকে কুণ্ঠাবোধ কৰিছিল। পিছত অৱশ্যে এই মিডিয়াৰ আগতে তেওঁলোকে ক্ষমা খুজিছিল। গতিকে এই কথাষাৰ যাতে ভৱিষ্যতে আমাৰ এছচি সমাজক যাতে গৌৰৱ গগৈ তথা তেওঁৰ বাহিনীয়ে যাতে অপমান নকৰে এইটো কথা আমি নিৰ্বাচনৰ পিছতো সকীয়াই দিছোঁ। দ্বিতীয়তে, বাগানৰ মানুহক তেওঁলোকে বহুত তাচ্ছিল্য কৰিছিল। আমাৰ বাগানৰ যুৱনেতা, আমাৰ দিগন্ত ঘাটল ডাঙৰীয়া প্ৰাৰ্থী আছিল বিহালীত, তেওঁক চালানী মাছ, বাগানীয়া মানুহৰ প্ৰতি কটু মন্তব্য ইত্যাদি গৌৰৱ গগৈ খুব নিজে কৰিছিল। গতিকে মই এগৰাকী বিজেপি কৰ্মী হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ যে কেৱল ভোটৰ বাবে আমাৰ যিদৰে আপোনালোকে অনুসূচিত জাতিৰ লোকক অপমান কৰিছিলে, যিদৰে আপোনালোকে চাহ জনগোষ্ঠীৰ মানুহক চালানী বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিলে, তেনেধৰণৰ যাতে আঁহ খোলা নিকৃষ্ট ৰাজনীতি ভৱিষ্যতে নকৰে, তাৰ বাবে আপোনালোকক এতিয়া সদ্যহতে আহ্বানেই জনাইছোঁ। আৰু অসমখন তেনেধৰণে নহয়,
অসমখনৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন আপোনালোকে ভবাৰ দৰে আফলা সাম্প্ৰদায়িক ৰাজনীতিত বিশ্বাস নকৰে তাৰ প্ৰমাণ আমি দেখিছোঁ বৰাক তথা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো সমষ্টিতে ৰাইজে আমাক আশীৰ্বাদ দিছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে চিডলি সমষ্টিটোত মোৰ হাতত পৰা খবৰ মতে তেওঁলোকে 5% ভোটো লাভ কৰা নাই কংগ্ৰেছ দলে গতিকে কংগ্ৰেছৰ অৱস্থা আজি এইটো তেখেতসকলক পুনৰ ৰাজনীতিত হৰাজিকা থাকে কিন্তু তেওঁলোকৰ যিটো অহংকাৰ তেওঁলোকে যিটো মানুহৰ ৰাইজৰ চিন্তাৰ উদ্ধত বুলি নিজকে ভাবে তাৰ প্ৰতিফলন আজি ৰাইজে দিছে গতিকে এইটো আমাৰ বাবেও এক আশীৰ্বাদ গতিকে পুনৰবাৰ ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি একোগৰাকী একনিষ্ঠ বিজেপিৰ কৰ্মী হিচাপে মিত্ৰজোঁটৰ কৰ্মী হিচাপে আগুৱাই যাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি বিকাশৰ যি ধাৰা চলি আছে সেই ধাৰাৰ একোগৰাকী আমি সহযাত্ৰী হ'ম পুনৰবাৰ বিজেপিৰ কাৰ্যকৰ্তা হিচাপে নৰেন্দ্ৰ মোদী দেৱ ডাঙৰীয়ালৈও আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ তেখেতৰ মাৰ্গদৰ্শনৰ বাবে মহাৰাষ্ট্ৰত বিপুল জয় আৰু অসমৰ এই জয় আমি উদযাপন কৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এগৰাকী বিজেপিৰ কাৰ্যকৰ্তা হিচাপে অসমৰ এগৰাকী নাগৰিক হিচাপে ধন্যবাদ জনাইছোঁ জাতিটোক ৰাজ্যখনত আৰ্থ সামাজিক সাংস্কৃতিক ভাষিক সকলো ক্ষেত্ৰতে হাতে হাত ধৰি সমন্বয় শান্তি আৰু ঐক্যৰে আগুৱাই নিয়াত তেখেত সফল হৈছে তাৰ প্ৰমাণ এই নিৰ্বাচন ৰাইজে তেখেতৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আমি কৃতজ্ঞ আৰু কৃতাৰ্থ লগতে পুনৰবাৰ কৈছোঁ ৰাজনীতি কেৱল ভোট পাবৰ বাবে আমাৰ সমাজখনত যাতে ধান নকৰে গৌৰৱ গগৈ ক'ব বিচাৰিছোঁ চাহ জনগোষ্ঠী বা অনুসূচিত জাতি নহয় অন্যান্য জনগোষ্ঠীকো যাতে তেওঁ অপমান নকৰে অলপ অধ্যয়ন কৰক অসমৰ এই বৰ অসমৰ বা আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হাতাম পুৰুষীয়া ঐক্য কি সামগ্ৰীবাসী ৰাইজেও পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে ৰকিবুল হুছেইন তথা গৌৰৱ গগৈৰ যিটো পৰিয়ালতান্ত্ৰিক স্বেচ্ছাচাৰিতা এইবিলাকৰ বিৰুদ্ধে ওলাই আহিছে এই বিজয় অসমৰ জনগণৰ বিজয় এই বিজয় প্ৰতিটো জাতি জনগোষ্ঠীৰ একতাৰ বিজয় এই বিজয় বিজেপি তথা আমাৰ বিচাৰধাৰাৰ ওচৰত সমৰ্পিত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ বিজয় এই বিজয় মোদী ডাঙৰীয়াৰ বিজয় এই বিজয় প্ৰতিগৰাকী সন্মানীয় নেতা সভাপতি মহোদয়কে আদি কৰি বুথ সভাপতিলৈকে তেখেতসকলৰ বিজয় এই বিজয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিকাশ আৰু বিকাশৰ বিজয়